এবাৰ ব্লিংকিট ডেলিভাৰী এজেণ্ট হিচাপে পৰিগণিত হৈছে আপৰ নেতা ৰাঘৱ চাড্ডা। হয়, নিশ্চয়কৈ ঠিকেই শুনিছে। এবাৰ ব্লিংকিটৰ ডেলিভাৰী এজেণ্ট হিচাপে দেখিবলৈ পোৱা গৈছে ৰাঘৱ চাড্ডাক। ৰাঘৱ চাড্ডা দেখিবলৈ পোৱা গৈছে অন্য এক ৰূপত। যিহেতু হয়তো আপুনিও ব্লিংকিটত বহু খাদ্য বা বহু ধৰণৰ সামগ্ৰী অৰ্ডাৰ দিয়ে, কিন্তু অৰ্ডাৰ সময়মতে আহি নোপোৱাৰ মাত্ৰকে আপোনাৰ খং উঠে। 10 মিনিটত কিয় সামগ্ৰীসমূহ আহি পোৱা নাই বুলি বহু ডেলিভাৰী বয়ক বহুতে প্ৰশ্ন কৰে, ভাবুকি দিয়ে, ধমকি দিয়ে। কিন্তু সেই ডেলিভাৰী বয়ৰ বাবে এবাৰ মাত মাতিছে ৰাঘৱ চাড্ডাই। ৰাঘৱ চাড্ডাই এবাৰ কৈছে যে দেখিবলৈ পোৱা গৈছে মোবাইলৰ গ্ৰাহকৰ পিছতে এইবাৰ ব্লিংকিট ডেলিভাৰী বয়ৰ বাবে মাত মাতিছে ৰাঘৱ চাড্ডাই। কেইদিনমানৰ পূৰ্বে মোবাইলৰ যি ইনকামিং কল সেৱা বন্ধ কৰি দিয়ে তাকে লৈ মাত মাতিছিলে সংসদৰ মজিয়াত এইগৰাকী ৰাঘৱ চাড্ডাই। আৰু অৱশেষত দেখিবলৈ পোৱা গৈছে এবাৰ ব্লিংকিট ডেলিভাৰী বয়ৰ বাবে মাত মাতিছে এইগৰাকী নেতাই। আমি বাৰে বাৰে কৈছোঁ, যেতিয়া আপুনি ব্লিংকিটত খাদ্য বা যিকোনো সামগ্ৰী অৰ্ডাৰ দিয়ে 10 মিনিট আপোনাৰ ৰ'বলৈ ধৈৰ্য নাথাকে। 10 মিনিটত আহি নোপোৱাৰ মাত্ৰকে আপুনি ডেলিভাৰী বয়জনক আপুনি গালি পাৰে। কিন্তু কিয় দেৰি হয়, কি কাৰণে দেৰি হয়, বা সেই কৰ্মটো কৰা কিমান কষ্টকৰ, সকলোখিনি প্ৰেক্টিকেলি এবাৰ কৰি চাই দেখুৱালে ৰাঘৱ চাড্ডাই। এগৰাকী খুবেই জনপ্ৰিয় হৈ পৰা নেতা আপৰ এইগৰাকী নেতা ৰাঘৱ চাড্ডাই জনসাধাৰণৰ বাবে মাত মাতি আহিছে। আৰু এইবাৰ ব্লিংকিট ডেলিভাৰী বয়ৰ বাবে মাত মাতিবলৈ গৈ এদিনৰ বাবে ব্লিংকিট ডেলিভাৰী এজেণ্ট হিচাপে পৰিগণিত হৈছে ৰাঘৱ চাড্ডা। নিজে ব্লিংকিটৰ সমগ্ৰ ড্ৰেছ পৰিধান কৰি একেলগে ডেলিভাৰী বয়ৰ সৈতে বস্তু প্ৰদান কৰিবলৈ গ'ল, ডেলিভাৰী দিবলৈ গৈছে ৰাঘৱ চাড্ডা। আৰু কিমান দেৰি হয় বস্তুটো পিক আপ কৰোঁতে, কিমান টাইম লয়, কিমান কষ্টকৰ, সকলো কথা ব্যাখ্যা কৰিলে ৰাঘৱ চাড্ডাই। আমি সবিশেষ ক'ব লৈ আহিছে এগৰাকী জনসাধাৰণৰ বাবে চিন্তা কৰা নেতা ৰাঘৱ চাড্ডাৰ এক বিশেষ পদক্ষেপ। আমি লৈ আহিব চেষ্টা কৰিছোঁ আন এক গুৰুত্বপূৰ্ণ ডাঙৰ খবৰ। এইবাৰ দেখিবলৈ পোৱা গৈছে ডেলিভাৰী এজেণ্ট হিচাপে পৰিগণিত হৈছে এদিনৰ বাবে ৰাঘৱ চাড্ডা। এবাৰ ডেলিভাৰী বয়ৰ মাজত এদিনৰ বাবে ব্লিংকিট ডেলিভাৰী এজেণ্ট হিচাপে পৰিগণিত হৈছে আপৰ ৰাঘৱ চাড্ডা। আৰু যিহেতু দেখিবলৈ পোৱা যায় বহুতেই ব্লিংকিটত খাদ্য সামগ্ৰী বা যিকোনো বস্তু অৰ্ডাৰ দিয়াৰ সময়মতে আহি নোপোৱাৰ মাত্ৰকে চিঞৰ বাখৰ কৰে বা ধৈৰ্য নাথাকে ৰ'বলৈ। আৰু ডেলিভাৰী এজেণ্টজনক বহুতেই কথা শুনাই গালি পাৰে। কিন্তু এই কাম কিমান কষ্টকৰ বা কেনেকৈ ক'ৰ পৰা পিক আপ কৰিব লগা হয়, দিবলৈ যাব লগা হয়, সকলোখিনি কথা নিজেই প্ৰেক্টিকেলি কৰি চাই প্ৰমাণ দিলে ৰাঘৱ চাড্ডাই। যিহেতু ভাৰতত দ্ৰুতগতিত বৃদ্ধি পাইছে বাণিজ্য খণ্ড, আৰু এই বাণিজ্য খণ্ডৰ আন এক খুবেই চৰ্চা লাভ কৰা এটা বিশেষ এপ্লিকেশ্যন হৈছে ব্লিংকিট। ব্লিংকিটত সকলোৱে 10 মিনিটতে খাদ্যৰ পৰা আৰম্ভ কৰি সকলো বস্তু, শস্য বা শাক পাচলি, সৰু বস্তুৰ পৰা বৃহৎ বস্তুলৈকে সকলোখিনি উপলব্ধ থাকে। আৰু সকলোৱে যদি ব্লিংকিট ব্যৱহাৰ কৰে, যিহেতু ব্লিংকিটৰ জৰিয়তে শাক পাচলি, মাছ মাংসৰ পৰা আৰম্ভ কৰি ব্যৱহাৰ কৰা প্ৰতিটো বস্তুলৈকে ঘৰৰ দুৱাৰ খোলাৰ মাত্ৰকে হাজিৰ কৰি দিয়ে। আৰু সেইবাবে সকলোৱে ব্যৱহাৰ কৰিছে দ্ৰুত বাণিজ্য এপ্লিকেশ্যন ব্লিংকিট। আৰু ব্লিংকিটত কাম কৰা কৰ্মীসকলৰ প্ৰত্যাহ্বানসমূহ বুজিবলৈ এবাৰ আপৰ সাংসদ ৰাঘৱ চাড্ডাই নিজেই ব্লিংকিটৰ ডেলিভাৰী এজেণ্ট হিচাপে এদিন কটাই চালে আৰু প্ৰেক্টিকেলি কৰি চাই তেওঁ সকলো প্ৰমাণ আগবঢ়ালে। যিটো ব্লিংকিট প্লেটফৰ্মৰ ইউনিফৰ্ম, সেই ইউনিফৰ্ম পৰিধান কৰি ৰাঘৱ চাড্ডাই সমগ্ৰ চহৰতে ডেলিভাৰী পাৰ্টনাৰজনৰ লগত লৈ সম্পূৰ্ণ অৰ্ডাৰ সম্পূৰ্ণ কৰিলে আৰু নিয়মীয়া শ্বিফ্টৰ অভিজ্ঞতা লাভ কৰিছে। আৰু এই অনুশীলনৰ জৰিয়তে তেওঁ যিবোৰ আচলতে তেওঁলোকৰ দৰমহাৰ পৰা আদি কৰি দীঘলীয়া কামৰ সময় মানুহৰ পৰা গালি খোৱাৰ পৰা আদি কৰি এগৰাকী ডেলিভাৰী কৰ্মীৰ সুৰক্ষাৰ পৰা আৰম্ভ কৰি চাকৰি সুৰক্ষাৰ পৰা সকলো জড়িত উদ্বেগমূলক ওপৰত তেওঁ আলোকপাত কৰে। আৰু দেখিবলৈ পোৱা গৈছে এবাৰ তেওঁ নিজেই এগৰাকী ডেলিভাৰী কৰ্মীৰ লগত একেলগে পোছাক পৰিধান কৰি এইদৰে আমি দেখাব চেষ্টা কৰিছোঁ সেই দৃশ্য ক্লিপ। এইদৰে তেওঁ দেখিবলৈ পোৱা গৈছে, তেওঁ এইদৰে ব্লিংকিটৰ পোছাক পৰিধান কৰি প্ৰত্যেকখন অঞ্চলত প্ৰত্যেকটো ডেলিভাৰী দিবলৈ চেষ্টা কৰিছে। এগৰাকী ডেলিভাৰী বয়ে বস্তুটো পিক আপ কৰি এই এড্ৰেছত দিয়াক লৈ কিমান কষ্টকৰ বা কিমান সময়ৰ প্ৰয়োজন হয় সেই কথা সকলোৱে বুজি পোৱাটো খুবেই জৰুৰী। কিন্তু তাৰ বিপৰীতে দেখিবলৈ পোৱা যায় যে একাংশ গ্ৰাহকে বুজি নাপায়, একাংশ আচলতে লোকে বুজি নাপায়। সেইসকলে ডেলিভাৰী এজেণ্টজনে 2 মিনিট লেট কৰা মাত্ৰই গালি পাৰিবলৈ আৰম্ভ কৰে বা প্ৰশ্ন কৰে। কিন্তু সেই কাম সহজ নহয়। ঘৰতে বহি যিসকলে অৰ্ডাৰ দি থাকে সেইসকলৰ বাবে এবাৰ এই কৰ্ম কিমান কষ্টকৰ বা কিমান সময়ৰ প্ৰয়োজন হয়
সেই কথা বুজাবলৈ এবাৰ প্ৰেক্টিকেলি হাতে কামে নিজে ফিল্ডত নামা দেখিবলৈ পোৱা গৈছে ৰাঘৱ চাদ্ধা আপৰ বিশেষ নেতা সাংসদ ৰাঘৱ চাদ্ধা এবাৰ ব্লিংকিটৰ ইউনিফৰ্ম পৰিধান কৰি এইদৰে এগৰাকী ডেলিভাৰী বয়ৰ লগত বাইকত বহি বস্তুটো পিক আপ কৰাৰ পৰা দিয়ালৈকে কিমান সময়ৰ প্ৰয়োজন হয় কিমান কষ্টৰ প্ৰয়োজন হয় সেই অনুপাতে তেওঁ দৰমহা কিমান পাই আছে সকলো সুৰক্ষাৰ কথা চিন্তা কৰি এইবাৰ প্ৰেক্টিকেলি ফিল্ডত নামিবলৈ যোৱা দেখিবলৈ পোৱা গৈছে ৰাঘৱ চাদ্ধা আৰু এইবাৰ মোবাইলৰ গ্ৰাহকৰ পিছত ডেলিভাৰী বয়ৰ বাবে মাত মাতিছে ৰাঘৱ চাদ্ধাই যেহেতু কেইটামান দিনৰ পূৰ্বে যি মোবাইলৰ গ্ৰাহকৰ বাবে সংসদৰ মজিয়াত এই বিষয় উত্থাপন কৰা নেতাগৰাকীয়ে হৈছে ৰাঘৱ চাদ্ধা যেটো সময়ত আচলতে ৰিচাৰ্জ শেষ হোৱাৰ মাত্ৰকে আউটগোয়িং কলৰ লগতে ইনকামিং কলো বন্ধ কৰি দিয়ে এই যি নিয়ম চলি আছিলে কিন্তু সেই নিয়ম চলাটো আচলতে সঠিক নহয় কাৰোবাৰ ৰিচাৰ্জ শেষ হৈছে আউটগোয়িং কল কাটিছে দেখিবলৈ ভাল বা সেইটো কৰিছে ক'ব লগা একো নাই কিন্তু মোবাইল নেটৱৰ্ক কোম্পানীবিলাকে ইনকামিং কলো বন্ধ কৰি দিয়ে যাৰ বাবে ফোনো নহা হৈ পৰে সেইটো আচলতে একেবাৰে যুক্তিসংগত যাৰ বাবে মোবাইলৰ গ্ৰাহকৰ বাবে মাত মাতিছে ৰাঘৱ চাদ্ধাই আৰু এবাৰ দেখিবলৈ পোৱা গৈছে মোবাইলৰ গ্ৰাহকৰ পিছত এবাৰ ব্লিংকিট ডেলিভাৰী বৰ বাবে মাত মাতিছে ৰাঘৱ চাদ্ধাই নিজেই ব্লিংকিটৰ ড্ৰেছ পৰিধান কৰি সকলো ডেলিভাৰ কোন ঠাইৰ পৰা আহিছে কি বস্তু বিচাৰিছে সকলো অৰ্ডাৰ গ্ৰহণ কৰি কোন ঠাইৰ পৰা পিক আপ কৰিব লাগে পিক আপ কৰি সেই ব্যক্তিগৰাকী ঘৰত দিয়ালৈকে সকলো কৰি নিজেই প্ৰমাণ আগবঢ়ালে ৰাঘৱ চাদ্ধাই গতিকে এগৰাকী ডেলিভাৰী এজেণ্টৰ কিমান কষ্ট হয় তেওঁৰ সময়ৰ মূল্য কিমান কিন্তু সকলোৱে বুজি নাপায় তেওঁ ভাবুকি দিয়ে গালি পাৰে গতিকে সেই সমূহ লোকৰ বাবে এবাৰ প্ৰেক্টিকেলি নিজেই ফিল্ডত নামি প্ৰমাণ আগবঢ়ালে ৰাঘৱ চাদ্ধাই যে এগৰাকী ডেলিভাৰী বয়ৰ বাবে কিমান সময়ৰ মূল্য বা 2 মিনিট লেট হোৱা মানে তেওঁ কিয় লেট হয় এই কষ্টকৰ সময়টো কিমান প্ৰয়োজন হয় কোৱা মাত্ৰকে কেতিয়াও এটো সাধ্য নহয় যে দিব পাৰিব গতিকে সকলোৱে বুজি পোৱাটো উচিত যে এগৰাকী ডেলিভাৰী বয় কেৱল এটা অৰ্ডাৰ নহয় বহু ঠাইত দিব লাগে অৰ্ডাৰ তাৰ মাজতে কাৰোবাৰ কিবা সমস্যাও হ'ব পাৰে বা আন ঠাইৰ পৰা পিক আপ কৰিব লাগিব আকৌ দিব যাব লাগিব গতিকে সকলোখিনি সমস্যা লৈ তেওঁলোকৰ জীৱনৰ সেফটিক লৈ সুৰক্ষাৰ বাবে কিমান দৰমহা পাই আছে কষ্ট অনুপাতে সকলোখিনি কথা বিশ্লেষণ কৰি এবাৰ মন্তব্য আগবঢ়াইছে লগতে তেওঁলোকৰ বাবে মাত মাতিছে ৰাঘৱ চাদ্ধাই আৰু যদি আপুনি এই খবৰটো বা আপুনি ৰাঘৱ চাদ্ধাৰ এই বিশেষ পদক্ষেপ ভাল পাইছে নিশ্চয়কৈ শ্বেয়াৰ কৰক এটা খবৰ যাতে প্ৰত্যেকগৰাকী ব্লিংকিটৰ পৰা অৰ্ডাৰ দিয়া গ্ৰাহকে বুজি পায় ব্লিংকিট ডেলিভাৰী বয়ৰ কষ্ট কিমান বা সময়ৰ মূল্য কিমান গতিকে 2 মিনিট বা 5 মিনিট লেট হোৱা মাত্ৰকে আপুনি খং নাখাব ৰাঘৱ চাদ্ধাই যেটো কাম কৰিছে এবাৰ ভালদৰে চাই লওক